নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে শৰাইঘাটৰ ৰণ, যি আমাৰ শৰাইঘাটৰ ৰণ, ইয়াৰ ওপৰত আমি আলোচনা কৰিম, যি আমাৰ অসম পুলিচ, SSC, ADRE, টেট আদি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হ'ব। আমাৰ অসমৰ যিকোনো এক্সামত ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। যদিহে আপোনালোকে এই শৰাইঘাটৰ বিষয়ে আগতে পঢ়িছিলে বা জানিছিলে, তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কাৰণ আপোনালোকে যদিহে পঢ়িছিলে তেনেহ'লে আপোনালোকৰ মাজত এবাৰ ৰিভাইজ হৈ যাব আৰু আপোনালোকে এই 10টা কুৱেশ্যনৰ মাজত কেইটা কুৱেশ্যনৰ উত্তৰ কৰিব পাৰিছে সেইটো আপোনালোকে চাব পাৰিব। যদিহে আপোনালোকে এই 10টা কুৱেশ্যনৰ ভিতৰত 8টা বা 9টা কুৱেশ্যন আপোনালোকে শুদ্ধ কৰিব পাৰিছে, তেনেহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যন ছাকচেছ হোৱা বুলি মই আশা ৰাখিম আৰু আপোনালোকে কমেণ্টত জনাব একেবাৰে নাপাহৰিব। আৰু যিবিলাকে শৰাইঘাটৰ বিষয়ে নাজানে তেওঁলোকেও ভালদৰে চাব আৰু কুৱেশ্যনবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, তেনেহ'লে আমি বেছি দেৰি নকৰি আমি শৰাইঘাটৰ ৰণৰ যি টপ 10 কুৱেশ্যন আছে, আমি এক্সামত আহি থকা দেখা যায়, সেইবোৰ কুৱেশ্যন আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ মাজেৰে। আমাৰ প্ৰথমটি কুৱেশ্যন হৈছে শৰাইঘাটৰ ৰণ কেতিয়া হৈছিলে? শৰাইঘাটৰ ৰণ হৈছিলে আমাৰ কিমান চনত হৈছিলে? আপোনালোকে ক'বলৈ চেষ্টা কৰিব, যিবিলাকে জানে ভাবি ল'ব আপোনালোকে, মই উত্তৰটো আপোনালোকক কৈ আছোঁ। ঠিক আছে, আপোনাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ বি, 1671 চনত হৈছিলে। কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত হৈছিলে। আহোম আৰু মোগলৰ মাজত হৈছিলে। ঠিক আছে, ইয়াৰ সেনাপতি কোন আছিলে? আমাৰ আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন। ঠিক আছে, ইয়াৰ মাজতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, লাচিত বৰফুকন দিৱস কেতিয়া পালন কৰা হয়? ঠিক আছে, এই লাচিত দিৱসটো আহি থাকে, আমি জানো লাচিত দিৱসটো আহি থকা দেখা যায়। এই দিৱসটো কেতিয়া পালন কৰা হয়? 25 নৱেম্বৰত। ঠিক আছে, এইটো মনত ৰাখিব। তাৰ পিছৰটি কুৱেশ্যন আমাৰ হৈছে শৰাইঘাট কোন নদীৰ পাৰত? শৰাইঘাটৰ ৰণ যি আছে এইটো কোন নদীৰ পাৰত হৈছিলে? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিব। হয়তো বহুতে জানে। অপশ্যন নাম্বাৰ হৈছে আমাৰ ব্ৰহ্মপুত্ৰ। আমাৰ 3 নম্বৰটি কুৱেশ্যন হৈছে আহোম সেনাৰ নেতৃত্ব কোনে দিছিলে? আহোম সেনাৰ নেতৃত্ব কোনে দিছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, লাচিত বৰফুকনে। 4 নম্বৰ কুৱেশ্যনটো হৈছে মোগল সেনাৰ নেতৃত্ব কোনে দিছিলে? মোগল যি সেনাৰ আছিলে তাৰ নেতৃত্ব কোনে দিছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ বি, ৰামসিংহই। আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিলে? মই ইতিমধ্যে কৈয়ে আহিছোঁ, আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, আহোম আৰু মোগল। 6 নম্বৰটি কুৱেশ্যন হৈছে এই যুদ্ধত কোন ৰাজ্য বিজয়ী হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, আহোম। আমাৰ 7 নম্বৰটি কুৱেশ্যন হৈছে লাচিত বৰফুকন কোন পদবীৰ অধিকাৰী আছিলে? এই কুৱেশ্যনটো আহি থকা দেখা যায়, আপোনালোকে ভালদৰে মনত ৰাখিব। লাচিত বৰফুকন কোন পদবীৰ আছিলে? আমাৰ অপশ্যন নাম্বাৰ চি, বৰফুকন। ঠিক আছে, অপশ্যন নাম্বাৰ চি, বৰফুকন। আমাৰ 8 নম্বৰটি কুৱেশ্যন হৈছে শৰাইঘাটৰ ৰণ কিহৰ বাবে বিখ্যাত? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, নৌযুদ্ধৰ বাবে বিখ্যাত। আমাৰ 9 নম্বৰটি কুৱেশ্যন হৈছে যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? আমাৰ অপশ্যন বি, চুকলেংমুং বা উদয়দিত্ত সিংহ। আপোনালোকে এই দুটা নামো মনত ৰাখিব, চুকলেংমুং। আমাৰ চুকলেংমুং আছিলে আহোম নাম। ঠিক আছে, চুকলেংমুং আহোম নাম আৰু উদয়দিত্ত হৈছে আমাৰ কি আছিলে? হিন্দু নাম। ঠিক আছে, হিন্দু নাম। এইটো ৰাজপাটত উঠাৰ পিছত উদয়দিত্ত নাম পাইছিলে, আগতে আছিলে চুকলেংমুং। ঠিক আছে, এই দুটা বস্তু আপোনালোকে ভালদৰে মনত ৰাখিব, এই দুটাও সোধা দেখা যায়। ঠিক আছে, যদিহে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ মাজতে, যদিহে আপোনালোকে এতিয়ালৈ ভিডিঅ'টো চাই আছে তেনেহ'লে ধন্যবাদ আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আৰু লাগে তেনেহ'লে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে আপোনালোকে কিমানটা কুৱেশ্যন কৰিব পাৰিছে সেই কমেণ্টটো আপোনালোকে কৈ দিব। ঠিক আছে, আমাৰ লাষ্ট কুৱেশ্যনটো ইয়াৰ মাজতে কৈ দিওঁ। মোৰ মামাই দেশখন নৰক্ষ কৰিলে, এই উক্তিকাৰ? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, লাচিত বৰফুকন। তেনেহ'লে ভিডিঅ'টো আজি ইমানেই আছিলে।
ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব তেতিয়ালৈকে বাই বাই জয় হিন্দ